ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ মাতৃভাষাৰ 9 নম্বৰৰ পাঠ আইতাক মই কিদৰে পঢ়িবলৈ শিকালো পাঠটি আৰম্ভ কৰিবলৈ লৈছোঁ। তোমালোকে সকলোৱে নিজৰ পাঠ্যপুথিখন উলিয়াই পাঠটো উলিয়াই ল'বা। পাঠটোৰ মূল লেখিকাগৰাকীৰ নাম হৈছে সুধা মূৰ্তি। তেওঁ এগৰাকী কৰ্ণাটকৰ মহিলা আৰু এই পাঠটি অসমীয়া ভাষালৈ অনুবাদ কৰিছে অঞ্জন শৰ্মাই। আমি পাঠটোৰ আৰম্ভণিতে সুধা মূৰ্তিৰ বিষয়ে কিছু কথা আলোচনা কৰিব লাগিব। প্ৰসিদ্ধ সমাজসেৱিকা সুধা মূৰ্তিৰ জন্ম হৈছিল 1950 চনৰ 19 আগষ্ট তাৰিখে কৰ্ণাটকৰ চিগাঁও নামৰ এখন ঠাইত। তেওঁ একেধাৰে এগৰাকী সমাজকৰ্মী, অভিযন্তা, শিক্ষক আৰু লেখিকা। তেওঁ ইনফোচিছ ফাউণ্ডেশ্যনৰ অধ্যক্ষও আছিল। কন্নড় আৰু ইংৰাজী সাহিত্যত তেওঁৰ এক উল্লেখনীয় অৱদান আছে। ৰোটাৰী ক্লাব বেংগালুৰুৰ পৰা তেওঁ 1995 চনত শ্ৰেষ্ঠ শিক্ষকৰ সন্মান লাভ কৰে। 19 নৱেম্বৰ 2004 চনত শ্ৰী ৰাজা লক্ষ্মী ফাউণ্ডেশ্যন চেন্নাইৰ দ্বাৰা তেওঁক ৰাজা লক্ষ্মী পুৰস্কাৰ প্ৰদান কৰা হয়। এই পুৰস্কাৰ তেওঁক সমাজকৰ্মী হিচাপে সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে প্ৰদান কৰা হয় আৰু 2006 চনত ভাৰত চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰে। ছাত্ৰ-ছাত্ৰীসকল, আমি সুধা মূৰ্তিৰ বিষয়ে থুলমূল আভাস এটা পালোঁ। এতিয়া আমি পাঠটোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। আমাৰ সমাজ আৰু পৰিয়ালত এনে কিছুমান বয়োজ্যেষ্ঠ ব্যক্তি আছে যিসকলে শিক্ষা লাভৰ প্ৰতি আগ্ৰহী হৈও সা-সুবিধাৰ অভাৱত জীৱনৰ আদি কালছোৱাত শিক্ষা লভিব নোৱাৰিলে। প্ৰাপ্তবয়স্ক ব্যক্তিক শিক্ষাদান কৰাটো এটা মহৎ কাৰ্য। এই কাৰ্যই তেনে ব্যক্তিৰ ইচ্ছা পূৰ কৰাৰ লগতে দেশৰো উপকাৰ সাধন কৰে। ছাত্ৰ-ছাত্ৰীসকল, আমি এই পাঠটো পঢ়িলে এনেকুৱা এটা কাহিনী পাম, যিটো কাহিনী এই পাঠটোৰ লেখিকা সুধা মূৰ্তিৰ জীৱনত ঘটা এটা বাস্তৱ ঘটনাৰ লগত জড়িত। সেই সময়ত সুধা মূৰ্তি অৰ্থাৎ লেখিকাৰ বয়স 12 বছৰ আছিল আৰু তেওঁ ককাক আইতাকৰ সৈতে উত্তৰ কৰ্ণাটকৰ এখন গাঁৱত বাস কৰিছিল। সেই সময়ত যোগাযোগ ব্যৱস্থা ইমানেই বেয়া আছিল যে ৰাতিপুৱাৰ বাতৰি কাকতখন আবেলি পৰতহে তেওঁলোকে পাইছিল। প্ৰতিদিনে এখন বাছত চহৰৰ পৰা কাকত পত্ৰবোৰ আহিছিল আৰু সকলোৱে অধীৰ আগ্ৰহেৰে সেই বাছখনলৈ অপেক্ষা কৰি আছিল। সেই সময়ত কন্নড় ভাষাৰ এজন জনপ্ৰিয় লেখক আছিল ত্ৰিবেণী। এইখিনিতে এটা প্ৰশ্ন হয় যে কন্নড় ভাষা মানেনো কি? ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে জানি ভাল পাবা যে কন্নড় ভাষা ভাৰতৰ 22টা চৰকাৰী ভাষাৰ ভিতৰত এটা। এই ভাষা কৰ্ণাটক ৰাজ্যৰ চৰকাৰী ভাষা আৰু এই ৰাজ্যৰ প্ৰায় 3.5 কোটি লোকে এই ভাষাত কথা পাতে। তদুপৰি এই ভাষা অন্ধ্ৰপ্ৰদেশ, তামিলনাডু আৰু মহাৰাষ্ট্ৰত প্ৰচলিত। আৰু আমি পাঠটোত পাইছোঁ যে যি সময়ত লেখিকাৰ বয়স 12 বছৰ আছিল, সেই সময়ত ত্ৰিবেণী নামৰ এজন কন্নড় ভাষাৰ জনপ্ৰিয় লেখক আছিল। তেখেতে মানুহৰ মনৰ জগতখনৰ সমস্যাবোৰক লৈ বহুতো সাহিত্য ৰচনা কৰিছিল। আৰু সেই সময়ত কৰ্মবীৰ নামৰ এখন কন্নড় ভাষাৰ সাপ্তাহিক বাতৰি কাকত প্ৰকাশ হৈছিল। সাপ্তাহিক বাতৰি কাকত মানে হৈছে প্ৰতি সপ্তাহৰ মূৰে মূৰে প্ৰকাশিত বাতৰি কাকত। সেই কৰ্মবীৰ নামৰ বাতৰি কাকতখনত ত্ৰিবেণী নামৰ এই লেখকজনৰ এখন জনপ্ৰিয় উপন্যাস ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল আৰু এই উপন্যাসখনৰ নাম আছিল কাশীযাত্ৰী। উপন্যাসখন এগৰাকী বৃদ্ধা আৰু এজনী বিবাহ উপযোগী অনাথ ছোৱালীক কেন্দ্ৰ কৰি ৰচনা কৰা হৈছিল। প্ৰতি সপ্তাহৰ মূৰত যেতিয়া বাতৰি কাকতখন আহিছিল, তেতিয়া লেখিকাই আইতাক কৃষ্টাক্কাক অৰ্থাৎ লেখিকাৰ আইতাকৰ নাম আছিল কৃষ্টাক্কা। তেওঁ বাতৰি কাকতখনত প্ৰকাশ পোৱা বাতৰি তথা ঘটনাসমূহ পঢ়ি শুনাইছিল। লগতে কাশীযাত্ৰী নামৰ উপন্যাসখনো লেখিকাই তেখেতৰ আইতাকক পঢ়ি শুনাইছিল। যিহেতু আইতাকে কোনোদিনেই বিদ্যালয়লৈ গৈ পোৱা নাছিল, গতিকে তেখেতে পঢ়িবও নোৱাৰিছিল। কিন্তু আইতাকে উপন্যাসখনৰ কাহিনীটো শুনি ইমানেই ভাল পাইছিল যে তেখেতে সকলো কাম কাজ বাদ দি একান্ত মনে কাশীযাত্ৰী নামৰ উপন্যাসখনৰ কাহিনীটো শুনি শুনি মুখস্থ কৰি পেলাইছিল। আৰু সময় পালেই তেখেতে আন বৃদ্ধাসকলৰ লগত সেই উপন্যাসখনৰ কাহিনীটোৰ বিষয়ে আলোচনা কৰিছিল। কিন্তু এদিন লেখিকা ওচৰৰ গাঁও এখনৰ বিয়ালৈ গৈছিল আৰু বিয়াখনৰ পৰা উভতি আহি তেওঁ দেখিলে যে আইতাকে কান্দি আছে আৰু কন্দাৰ কাৰণ সোধাত জানিব পাৰিলে যে নাতিনীয়েক নথকা অৱস্থাত কৰ্মবীৰ নামৰ বাতৰি কাকতখন আহিছিল আৰু কাশীযাত্ৰী নামৰ উপন্যাসখনৰ কাহিনীটো জানিবৰ বাবে আইতাকে বৰ ইচ্ছা কৰিছিল। কিন্তু লিখা পঢ়া কৰিব নজনাৰ বাবে তেওঁ কাহিনীটোৰ লগত দিয়া ছবিবোৰহে চাব পাৰিলে। কথাখিনি একো বুজি নাপালে। সেয়েহে তেওঁ নিজে লিখা পঢ়া কৰিব নজনাৰ বাবে দুখ প্ৰকাশ কৰিছিল আৰু লেখিকা
অৰ্থাৎ নাতিনীয়েকৰ ওচৰত লিখা পঢ়া শিকিবলৈ ইচ্ছা কৰিছিল। এইখিনিতে তোমালোকে এটা কথা জানি থবা যে অতীজতে নাৰীসকলৰ শিক্ষাৰ বাবে বিশেষ সুবিধা নাছিল। প্ৰায়বিলাক নাৰীয়ে ঘৰৰ কাম কাজতে আবদ্ধ হৈ থাকিবলগীয়া হৈছিল। লগতে খুব সোনকালেই ছোৱালীবোৰক বিয়া দিয়া হৈছিল, যিটো আমি বাল্য বিবাহ বুলি কওঁ। কিন্তু বৰ্তমান পুৰুষৰ সমানে নাৰীয়ে সকলো সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। এইখিনিতে তোমালোকে এটা কথা জানি থবা, লেখিকাৰ আইতাক কৃষ্ণাক্কায়ো অতি কম বয়সতে বিবাহপাশত আবদ্ধ হ'ব লগা হৈছিল। গতিকে তেওঁৰ শিক্ষা গ্ৰহণৰ প্ৰতি প্ৰবল ইচ্ছা থকা স্বত্তেও তেওঁ লিখা পঢ়া কৰিবলৈ বিশেষ সুবিধা লাভ কৰিব পৰা নাছিল। সেইবাবে তেওঁ যথেষ্ট দুখ প্ৰকাশ কৰিছিল আৰু লেখিকা অৰ্থাৎ নাতিনীয়েকৰ ওচৰত লিখা পঢ়া শিকিবলৈ ইচ্ছা কৰিছিল। তেতিয়া আইতাকৰ কথাত নাতিনীয়েকে কৈছিল যে যিহেতু আইতাকৰ যথেষ্ট বয়স হৈছে আৰু ইতিমধ্যে চকুৰ দৃষ্টিশক্তিও কমি আহিছে, এনে অৱস্থাত আইতাকে লিখা পঢ়া কৰিবলৈ সক্ষম হ'ব জানো? তেতিয়া আইতাকে কৈছিল যে ভাল কামৰ বাবে যদি প্ৰতিজ্ঞাবদ্ধ হোৱা তেন্তে সতেক বাধা বিঘিনি অতিক্ৰম কৰি তুমি লক্ষ্যত উপনীত হ'ব পাৰিবা। আৰু তেওঁ এই লক্ষ্যত উপনীত হ'ব পাৰিম বুলি কৈছিল আৰু লগতে কৈছিল যে শিক্ষাৰ বাবে কোনো বয়স নাই। ছাত্ৰ ছাত্ৰীসকল, আমি এই কথাখিনিৰ পৰা এটা কথা শিকিব পাৰিছোঁ যে যদিহে আমাৰ দৃঢ় মনোবল থাকে, সাহস, ধৈৰ্য, কষ্ট, ত্যাগ, একাগ্ৰতা থাকে, তেনেহ'লে আমি কৰিব নোৱাৰা একো কামেই নাই। আমি সকলো কামতে সফল হ'ব পাৰিম। আৰু এটা কথা তোমালোকে মনত ৰাখিবা যে কামৰ সৰু বৰ নাই আৰু লগতে শিক্ষাৰ বাবে বয়সৰ কোনো সীমা নাই। শিশুৰ পৰা প্ৰাপ্তবয়স্ক লোকলৈকে সকলোৱে শিক্ষা গ্ৰহণ কৰিব পাৰে। তাৰ বাবে আমাক লাগিব ধৈৰ্য, একাগ্ৰতা, সাহস, দৃঢ় মনোবল ইত্যাদি গুণসমূহ। লগতে আমি এই পাঠটোৰ পৰা আৰু এটা কথা শিকিব পাৰিছোঁ যে নিৰক্ষৰ সমাজত কেতিয়াও উন্নতি সম্ভৱ হৈ নুঠে। এখন সুস্থ সমাজ তথা এখন দেশৰ সৰ্বাংগীন উন্নতি সাধন হ'বলৈ হ'লে সেই সমাজখনৰ লোকসকল শিক্ষিত হোৱাটো অতি আৱশ্যকীয়। লগতে আমি এনেকুৱাও বহুতো সমাজ দেখিছোঁ য'ত শিক্ষাৰ পোহৰ পৰা নাই, আৰু তেনেধৰণৰ সমাজত অন্ধবিশ্বাস বা কুসংস্কাৰসমূহে বেছি গা কৰি উঠে, যিসমূহে সমাজৰ উন্নতিত বাধাৰ সৃষ্টি কৰে। গতিকে এনেধৰণৰ অন্ধবিশ্বাসসমূহ দূৰ কৰিবলৈ হ'লে সমাজৰ প্ৰত্যেকজন ব্যক্তি তথা সমাজৰ প্ৰত্যেকজন সদস্য শিক্ষিত হোৱাটো নিতান্তই আৱশ্যকীয়। শেষত আইতাকে দৃঢ় মনোবল, একাগ্ৰতা, ধৈৰ্য, কষ্টৰ বলত লিখা পঢ়া কৰিবলৈ সক্ষম হৈছিল আৰু যিদিনা সলসলীয়াকৈ লিখা পঢ়া কৰিব পাৰিছিল সেইদিনা তেওঁৰ শিক্ষয়িত্ৰী অৰ্থাৎ নাতিনীয়েকৰ ভৰি চুই প্ৰণাম কৰিছিল। আৰু নাতিনীয়েকক কৈছিল যে তেওঁৰ শিক্ষয়িত্ৰীহে ভৰি চুইছে, নাতিনীয়েকৰ নহয়। কাৰণ যি শিক্ষাই তেওঁক পঢ়াৰ স্বাধীনতা দিলে সেই শিক্ষা দান কৰা শিক্ষয়িত্ৰীগৰাকী তেওঁৰ বাবে চিৰপূজনীয়। ছাত্ৰ ছাত্ৰীসকল, আমি এই কথাখিনিৰ পৰা এটা কথা বুজিব পাৰিছোঁ যে কৃষ্ণাক্কা নামৰ আইতাকৰ চৰিত্ৰটোৰ জৰিয়তে তেওঁৰ ধৈৰ্য শক্তি, একাগ্ৰতা, দৃঢ় মনোবল ইত্যাদি গুণসমূহৰ বিষয়ে জানিব পাৰিছোঁ। আৰু শিক্ষকৰ প্ৰতি থকা অগাধ বিশ্বাস, ভক্তি তথা শ্ৰদ্ধাভাৱৰ প্ৰকাশ ঘটা দেখিবলৈ পাইছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকেও ভালদৰে পঢ়া শুনা কৰিবা, কাৰণ শিক্ষাই হৈছে মানুহৰ অমূল্য সম্পদ। আমি সকলো বস্তু যেনে ধন, সোণ, সা সম্পত্তি এইবোৰ কেতিয়াবা হেৰুৱাব পাৰোঁ বা এইবোৰ হেৰুৱাৰ ভয় থাকে, কিন্তু শিক্ষা হৈছে এনেকুৱা এটা বস্তু যিটো আমাৰ হাতত সদায় থাকিব। আমি শিক্ষা কেতিয়াও হেৰুৱাই নেপেলাওঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকেও ভালদৰে পঢ়া শুনা কৰিবা আৰু লগতে এই পাঠটো ভালদৰে পঢ়িবা আৰু কথাখিনি বুজিবলৈ যত্ন কৰিবা।